हेलो स्टूडेंट्स आरम्भ होबले गई আছে निजुत মইনা 2.0 কাম-কাজ তো আজিৰ ভিডিঅ আমি ডিসকাস কৰিব গৈ আছো যে কেতিয়াৰ পৰা কেখিনি এপ্লাই আৰম্ভ হ'ব কেতিয়া ফৰ্ম দিয়া হ'ব সেই গুটেখিনি ডিটেইলছত ডিসকাস কৰিম তো ইতিমধ্যে আমাৰ এডুকেশন মিনিষ্টাৰ ৰুনুজ পেগুৱে অলৰেডি পোষ্ট তেওঁ দিছে যে নিযুত মইনা কেতিয়াবা কি হ'ব সেইখিনি আমি ডিসকাস কৰিব গৈ আছো তো এটা লিখিছে সোৱা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ সফল ৰূপায়ণৰ বাবে আজি লোকসভা ভৱনৰ পৰা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলো জিলা আয়ুক্ত আৰু মহাবিদ্যালয়ৰ অধ্যক্ষসকলক সম্বোধন কৰে তো ইয়াতে আৰু লিখিছে 2025-26 শিক্ষাবৰ্ষৰ বাবে প্ৰপত্ৰ বিতৰণ কাৰ্যসূচী অহা 6 আগষ্টত মাননীয় মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব তো 6 আগষ্টত কি কৰিব আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ জাস্ট অফিচিয়ালি ষ্টাৰ্ট কৰিব আৰু হেতু ফৰ্মখন দিয়া আৰু তোমালোকে কলেজসমূহত কেতিয়াবা হেতু লিখা আছে যে 7 পৰা 9 আগষ্টলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত প্ৰপত্ৰ বিতৰণ কৰা হ'ব তো তোমালোকে 7 পৰা 9 আগষ্টৰ ভিতৰত তোমালোকে ফৰ্মখন ল'ব লাগিব এই আঁচনিৰ অধীনত বিগত 2024-25 বৰ্ষত 1,61,302 গৰাকী ছাত্ৰীৰ বিপৰীতে 2025-26 বৰ্ষত 1,846 শিক্ষা প্ৰতিষ্ঠানৰ 4,16,239 গৰাকী ছাত্ৰী উপকৃত হ'ব তো এইবাৰ কিন্তু বহুত দিছে যোৱাবাৰ 1,61,000 আছিল এইবাৰ 4,16,000 তো বহুত দিছে তো গৰাকী ছাত্ৰী উপকৃত হ'ব ছাত্ৰীসকলে আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰি কম বয়সত বিয়া হোৱা সমস্যা সমাধানৰ ক্ষেত্ৰত আঁচনিখনে যুগান্তকাৰী পৰিৱৰ্তন আনিছে তো এইখিনি আছিলে আপডেটটো মই থুলমূলকৈ কৈ দিছোঁ যে আজি হৈ যোৱা আমাৰ লোকসভা যি মিটিং আছিলে সেই মিটিঙত হিমন্ত বিশ্ব শৰ্মাই তেওঁ এইটো কথা দিছে যে তেওঁ 6 আগষ্টৰ পৰা কি কৰিব তেওঁ ফৰ্মখন মানে দিয়া ষ্টাৰ্ট কৰিব তেওঁ উদ্বোধন কৰিব আৰু তাৰ পিছতে কলেজসমূহত তোমালোকে 7 পৰা 9 তাৰিখলৈকে তোমালোকে ফৰ্মখন মানে ল'ব পাৰিবা কলেজৰ পৰা আৰু এই বছৰ কিমান দিয়া হ'ব 4,16,239 গৰাকী ছাত্ৰী দিয়া হ'ব তো প্ৰায় ছাত্ৰীয়ে পাব ছাত্ৰটো নাপায় বাৰু তো প্ৰায় ছাত্ৰীয়ে এই নিযুত মইনা আঁচনিখন পাব এবাৰ যোনখন 2.0 আহি আছে তো প্ৰায় ছাত্ৰ-ছাত্ৰী ইয়াত সোমাই পৰিব তো এইখিনি আছিল আজিৰ ভিডিঅ'টো শেষ কৰিলে কি পোৱা